অসমীয়াত এষাৰ কথা আছে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এটা কথাষাৰ নিশ্চয় তোমালোকে শুনিছা। যদি ডিটেইলছত পাতিবলৈ যাওঁ কথাখিনি, যে শিয়ালটোক কি বুলি কোৱা হয়, ধূৰ্ত বা চালাক বুলি কোৱা হয়, মানে জন্তুৰ ভিতৰত। কিন্তু ধূৰ্ত বা চালাক হোৱাৰ পিছতো সি যদি শুই থাকে তেন্তে কি হ'ব, সি কিন্তু হাঁহ ধৰিব নোৱাৰে। সি বিচাৰি ফুৰে, সি হাঁহ খাবলৈ বিচাৰি ফুৰে, কিন্তু যদি সি শুই থাকিলে কি হয়, তাৰ ওচৰেদি হাঁহটো পাৰ হৈলেও সি কিন্তু গম নাপায়। তাৰ ব্ৰেইনটোত সি ইউজ কৰিব কেনেকৈ, শুই আছে সি। এই বস্তুখিনি, এই কথাষাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ HS বা HSLC 2025 দিবলৈ গৈ আছে, তেওঁলোকৰ ওপৰত এপ্লিকেবল। কিদৰে এপ্লিকেবল? এতিয়া চোৱা, আমাৰ স্কুল বা কলেজ ষ্টাৰ্ট হোৱা বহুত দিন হৈ গ'ল। তেওঁলোকে কি কৰিলে, আমাৰ HSLC বা HS যিসকলে দিব, তেওঁলোকে যিসকলে HSLC দিব তেওঁলোকে 9তে ভাবিলে, 9 পাছ কৰাৰ পিছতে ভাবিলে, বা আমাৰ যিসকল HS দিব, হায়াৰ ছেকেণ্ডেৰী দিব, তেওঁলোকে HS ফাৰ্ষ্ট ইয়াৰ পাছ কৰাৰ পিছতে ভাবিলে যে মই কি কৰিম, এইবাৰ HSLC বা এইবাৰ HS মই কি কৰিম, ভালদৰে পঢ়িব লাগিব। ভালদৰে পঢ়িব লাগিব, আৰু সেই ভালদৰে পঢ়ি কি কৰিম, এটা ভাল ৰিজাল্ট কৰিম। কিন্তু দেখা গ'ল, বৰ্তমান দেখা গ'ল তেওঁলোকৰ এই শুৱা অৱস্থা, সেই শিয়ালৰ নিচিনা অৱস্থা তেওঁলোকৰ। শিয়াল যেনেকৈ শুই আছিল, ওচৰেদি হাঁহ পাৰ হৈ গৈছিল, ঠিক তেনেকৈ তেওঁলোকৰ ওচৰেদি কি পাৰ হৈ গৈ আছে, টাইমটো পাৰ হৈ গৈ আছে, আৰু তেওঁলোক শুই আছে। এক কথাত ক'বলৈ গ'লে তেওঁলোকে গা এৰা দিছে। তেওঁলোকে যোনটো তেওঁলোকৰ প্ৰথম অৱস্থাত যোনটো জোচ বুলি কয় যে জোচ, সেই জোচটো আছিলে, সেই জোচটো এতিয়া নাইকিয়া। তেওঁলোকে টাইমৰ কথা চিন্তা কৰা বাদ দি দিছে। আমাৰ ওচৰতে টাইমবিলাক গৈ আছে। তোমালোকে এতিয়াই চোৱা, আমাৰ কলেজ বা স্কুল ষ্টাৰ্ট কেতিয়াবা হৈছিলে, প্ৰায় মাৰ্চ এপ্ৰিলৰ পৰা হৈছিল, আৰু ধৰা এপ্ৰিল মে জুন এতিয়া শেষে হ'ব আৰু। তো এই যে 3-4 মাহ আমি পালোঁ, কি কৰিলোঁ আমি? তোমালোকে নিজে চোৱা, তোমালোকে নিজকে প্ৰশ্ন কৰা যে কি কৰিলা তোমালোকে? 3-4 মাহত কি পঢ়িলা তোমালোকে? কিমানখিনি চেপ্টাৰ কমপ্লিট হৈছে তোমালোকৰ? বহুতৰ হয়তো, বহুত এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে, মই দেখোঁ তেওঁলোকে হয়তো কিতাপো মেলা নাই। কিতাপ মেলিছে, কিন্তু কিতাপৰ বিষয়বস্তুৰ লগত একো সংগতি তেওঁলোকৰ নাই। কিমান চেপ্টাৰ পঢ়িছে, কিমানখিনি শেষ হৈছে, তেওঁলোকৰ একো খা খবৰ নাই। সেইটো কাৰণে মই শিয়ালৰ এক্সাম্পল দিছোঁ, যে শিয়ালে কি কৰিব পাৰিব, নিজৰ ব্ৰেইনটো আছে তাৰ। মই সেইটো কোৱা নাই যে তোমালোকে নোৱাৰিবা। তোমালোকৰ ব্ৰেইনটো বেলেগৰ লগতো ছেমেই। তোমালোকৰ ব্ৰেইন আছে, তোমালোকো চেষ্টা কৰিলে পাৰিবা, তোমালোকো চোকা। গাধ চোকা বুলি একো নাই, চবৰ ব্ৰেইনটো সমান। যোনে ভালদৰে ইউজ কৰিব পাৰে সি বেছি আগুৱাই যাব পাৰে, আৰু যোনে কমকৈ ইউজ কৰে সি তল পৰি থাকে। সেইটোৱে কথা। এতিয়া তোমালোকে যদিহে এতিয়াৰ পৰা ব্ৰেইনটো ইউজ নকৰা, কি হ'ব তেতিয়াহ'লে? টাইমখিনিতো গৈ আছে, হাঁহটো পাৰ হৈ গৈ আছে, টাইমটো মানে হাঁহটো পাৰ হৈ গৈ আছে, প্ৰত্যেক দিনে টাইম পাৰ হৈ গৈ আছে। তোমালোকে কি কৰিছা? একো কৰা নাই, বহি আছা, ভাবি আছা যে পিছত কৰিম, ছমহীয়া পৰীক্ষাটো আহি লওক, ছমহীয়া পৰীক্ষা দি তাৰপিছত পঢ়িম, বছৰেকীয়া পৰীক্ষাত পঢ়িম, তেনেকৈ পঢ়িম থৈ তোমালোকে কি হ'ব, এদিনাখন হাঁহ পাৰ হৈ যাব, হাঁহ আৰু নাইকিয়া হৈ যাব, আৰু পিছত তোমালোকে হাঁহ ধৰিবলৈ হাঁহে নাথাকিব। তো আমি কি কৰিব লাগিব, ভেলু অফ টাইম, এইখিনিতে আহে ভেলু অফ টাইমৰ কথা। আমি টাইমত কিমানখিনি ভেলু দিছোঁ? 3-4 মাহ যে পাৰ হৈ গ'ল, তাত আমি কিমানখিনি কমপ্লিট কৰিলোঁ? কিবা প্লেনিং আছিলনে আমাৰ? আমি আনপ্লেনড হোৱাৰ কাৰণে সেইখিনি বস্তু হৈ আছে, কাৰণ আমি কোনো ধৰণৰ প্লেনিঙে নাছিলে। ইমান দিন যে পাৰ হৈ গ'ল, 3-4 মাহ যে পাৰ হৈ গ'ল, কিহৰ কাৰণে পাৰ হৈ গ'ল? কাৰণ আমাৰ কোনো ধৰণৰ প্লেনিঙে নাছিলে যে আমি এই 3-4 মাহত কি পঢ়িম, কেনেকৈ পঢ়িম, এইখিনি কমপ্লিট কৰিব লাগিব, তেনেকুৱা কোনো ধৰণৰ ডেডিকেশ্যন নাছিলে। আৰু সেইকাৰণে আজি অৱস্থা আমাৰ এয়া। তোমালোকৰ শুনি হয়তো খুব অবাক লাগিছে, বা এনেকুৱা লাগিছে যে বহুত দিন আছে এতিয়াও এইবিলাক কি কৈ আছে। কিন্তু যদি তোমালোকে চোৱা ভালদৰে, এই 3-4 মাহ যদি তোমালোকে ভালদৰে পঢ়িলা হয়, লাষ্ট যোৱা 3-4 মাহ যদি ভালদৰে পঢ়িলা হয়, তোমালোকৰ প্ৰিপাৰেশ্যনখিনি কিমান ষ্ট্ৰং হ'লে হয়। এই 3-4 মাহ যদি তোমালোকে ভালদৰে পঢ়িলা হয়, তোমালোকক কিন্তু কোনেও ৰখাব নোৱাৰিলে হয়। ভালদৰে ৰিজাল্ট কৰাৰ পৰা কোনেও ৰখাব নোৱাৰিলে হয়, কিন্তু ৱেষ্ট কৰিলা। এতিয়া এইখিনি কথা যোৱা কথা বাদ দিলোঁ, কিন্তু এতিয়া বৰ্তমানেও বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে পঢ়া ষ্টাৰ্ট কৰা নাই। বহুতে সেইটোও কয় যে আমাৰ কলেজত নপঢ়ায় বা স্কুলত নপঢ়ায়, ক্লাছ নকৰায়, নোটছ নিদিয়ে। এতিয়া চোৱা, বস্তুখিনি এইটো কমপ্লেইন কৰোঁতে কি হ'ব, পৰীক্ষা আহি যাব। আমি কৰিব লাগিব কি, চেল্ফ ষ্টাডি কৰিব লাগিব। কিতাপখিনি আমাৰ নিজৰ, স্কুলত ক্লাছ কৰাই বা কলেজত ক্লাছ কৰাই নকৰাই সেইখিনি মেটাৰ নকৰে। তোমালোকৰ পিছত
গৈ পেলাই ক'ব নোৱাৰিবা যে আমাৰ ক্লাছ কিয় কৰালে বা নোটছবিলাক আমাক কিয় নিদিলে, আমি ফেইল কৰিলোঁ। তো সেইবিলাক কথা কৈ পিছত লাভ নাই। পিছতে কোনেও কাকো জগৰীয়া কৰিব নোৱাৰিবা, তোমাৰ ওপৰতে ব্লেম দিব চবে আহি পেলাই তোমাকে ক'ব যে সি ভালদৰে নপঢ়িলে। গতিকে নিজে চেল্ফ ষ্টাডি কৰা। আৰু মই আগতো এটা কথা কৈছিলোঁ যে আমি সদায় এডভান্স থাকিব লাগে। স্কুল বা কলেজৰ পৰা আমি এডভান্স কমচে কম এটা চেপ্টাৰ এডভান্স থাকিবলৈ আমি চেষ্টা কৰিব লাগে, যাতে সেইখিনি আমি স্কুল বা কলেজত গৈ আৰু এটা ভালদৰে এটা আণ্ডাৰষ্টেণ্ডিং ল'ব পাৰোঁ। এতিয়া কথাটো হ'ল যে আমি যে শুই আছোঁ, সেইখিনি শুৱাই আমাক কি কৰিব, পিছৰ অৱস্থাতে কিন্তু এটা ডাঙৰ প্ৰব্লেমত পেলাব। আমি যদি এতিয়াও এই ভিডিঅ'টো চোৱাৰ পিছতো যদি তোমালোকে শুয়ে থাকা, তোমালোকৰ যদি গতানুগতিক তেনেকেই পঢ়ি থাকা, তেন্তে কিন্তু পিছত গৈ পেলাই এটা ডাঙৰ প্ৰব্লেমত পৰিবা। প্ৰব্লেম মানে কি, যে পিছত পঢ়া কমপ্লিট কৰিবলৈ সময় নাথাকিব তোমালোকৰ হাতত। পিছত উধাই মুধাই পঢ়িবা কিবা কিবি, পিছত তোমালোকৰ যোনটো ৰিজাল্ট ভাবি আছা, নপঢ়ি পেলাই ভাবি আছা তোমালোকৰ ৰিজাল্ট এটা, কিন্তু সেইটো ৰিজাল্ট সম্ভৱপৰ নহ'বগৈ। সেইকাৰণে এতিয়াই সময়, এই ভিডিঅ'টো চোৱাৰ পিছতে তোমালোকে সেই শুৱাৰ পৰা উঠাৰ সময় হৈছে। বেছি দিন নাই। আমাৰ এতিয়া কি হ'ল, জুনটো গ'লে, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, আৰু 7 মাহমান আছে ধৰি লোৱা। 7 মাহৰ পিছতে এক্সাম হ'ব। অলৰেডি মই ক'লোঁ 3-4 মাহ গ'লগৈ, কোনফালেদি গ'ল তোমালোকে হয়তো নিজে ধৰিব পৰা নাই, হয় নহয়? তো এই যে 7 মাহ আছে, 7 মাহটো কোনফালে যাব তোমালোকে কিন্তু ধৰিব নোৱাৰিবা, কেটচ কৰি ৰাখিব নোৱাৰিবা। সময়টোতো গৈ আছে, হয় নহয়? গতিকে সেইটো কেটচ কৰি কেতিয়াও ৰাখিব নোৱাৰিবা। সময় ধৰাৰ, আমি যদি সময়ৰ লগত চলোঁ, তেতিয়া আমি সময়টো ধৰি ধৰি গৈ থাকিব পাৰিম। কিন্তু সময় যদি যাব দিওঁ, আমি যদি শুই থাকোঁ, সময় যদি যাব দিওঁ, তেন্তে কিন্তু কি হ'ব, আমি নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। নিজে এটা কথা চিন্তা কৰা যে তোমালোকে যেতিয়া এনি টাইমখিনি অবাবত নষ্ট কৰিবা, তেতিয়া এটা কথাই মনত কৰিবা যে মোৰ পঢ়াখিনি লছ হৈ আছে। যেতিয়া এনেই বহি থাকিবা, যেতিয়া মোবাইল টিপি থাকিবা, তেতিয়া মনত পেলাবা যে মোৰ পঢ়িবলৈ আছে, মোৰ এটা ভাল ৰিজাল্ট কৰিবলৈ আছে। তেনেধৰণৰ থিংকিং মনত আহিলেহে তোমালোকে সময়ৰ সদব্যৱহাৰ কৰিব পাৰিবা আৰু এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰিবা। তোমালোকৰ এবিলিটি আছে, মইতো ক'লোঁ শিয়ালৰ নিচিনা তোমালোকৰ এবিলিটি আছে। শিয়ালৰ লগত তুলনা কৰা নাই, কিন্তু কৈছোঁ যে শিয়ালৰ নিচিনা, শিয়ালে যেনেকৈ তাৰ মাইণ্ডটো মানে লগাই পেলাই সি বিভিন্ন কাম কৰিব পাৰে, বিভিন্ন দিশত সি হাঁহ ধৰিব পাৰে, ঠিক তেনেদৰে তোমালোকে কিন্তু নিজৰ মাইণ্ডটো লগাই এটা ভাল ৰিজাল্ট কৰিব পাৰা। কিন্তু মেইন প্ৰব্লেমটো হৈছে আমি শুব নালাগে, আমি জাগিব হ'ল। আমি জাগিবলৈ হ'ল, আমি আমাৰ প্ৰিপেৰেশ্যনখিনি কৰিবলগীয়া হ'ল, আমি নিজৰ প্ৰিপেৰেশ্যনখিনি আগবঢ়াবলৈ সময় হ'ল। আৰু সময় নাই, বহুত সময় বুলি কেতিয়াও নধৰিবা, আৰু সময় নাই আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম, ভিডিঅ'টো চোৱাৰ পিছত ষ্টাৰ্ট কৰিম। তো এইখিনি আছিলে। যিসকল ছাত্ৰ ছাত্ৰী এতিয়া শুই আছে, তেওঁলোকে এতিয়াও উঠিবলৈ হ'ল। কমেণ্ট বক্সত কমেণ্ট কৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে শুই আছে আৰু এতিয়াৰ পৰা উঠিব, এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে উঠিব আৰু নিজৰ পঢ়াখিনি ষ্টাৰ্ট কৰিব, তেওঁলোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, কেল নাৰ।